নমস্কাৰ সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া যে দেখিছে এয়া আমি পেহীহঁতৰ ঘৰলৈ ন খাবলৈ যাবলৈ ওলাইছোঁ। যিহেতু পেহীটো মাতি থৈ গৈছিলে আৰু কলিজা আগতীয়াকৈ আহি এয়া কি কৰি আছে কলিজা। আৰু ইফালে গাভৰু বাইদেউহঁতে ঘৰ সাৰি আছে আৰু ইফালে বাহিৰত পেহীহঁতে ধান মেলি দিছে আৰু ইফালে চুকত পেহীহঁতে আলু গুচাইছিলে। ফাইনেলি আলু গুচা হৈ গ'ল আৰু আহি পাই কাম বন কৰি ইফালে ভাত বহাই দিলোঁ। ভাত হ'ল আৰু ইফালে নবৌৱে মাংসৰ ভাজি আৰু ইফালে মাটিমাহ তৰকাৰী বহাই দিছে। ইফালে নবৌ আৰু ইফালে মই তৰকাৰী যি চাই আছোঁ আৰু ইফালে ভাজি বনাই আছে আৰু ইফালে মাটিমাহ তৰকাৰী ধৰিব নোৱাৰে যিহেতু ঘৰৰ ভিতৰত বনোৱা গৈছে, ইমান এটা পোহৰ নপৰে। আৰু ইফালে হাঁহ মাংসৰ ভাজি নবৌৱে বনাই আছে আৰু ইফালে মাটিমাহ তৰকাৰী আলুখিনি প্ৰথমে বইল কৰি ল'লে। বইল কৰি লৈ মাংসখিনি ভালকৈ জহাই কৰি লৈ তাৰপিছত তাৰ ওপৰত ঢালিছে। কেৰাহীটো সৰু হ'লে কিন্তু উপায় নাই আৰু চৰুটো পাবলৈ টান আৰু ইফালে ভাজি হৈ গ'ল। তাৰপিছত ইফালে ভণ্টিজনীক জ্যোতি চাবলৈ দিলে, বহুত ধুনীয়া হৈছে বোলে। আৰু ইফালে যে ভণ্টিজনী গিলাচ বিস্কুটে আৰু পানীয়ে খাই আছে। আৰু এই যে প্লেটখন দেখিছে, প্লেটখন আৰু জলফাই কেইটামান পাৰি আনিব দিছিলোঁ, পাৰি আনিলে ভণ্টি দুজনীয়ে। পেহীহঁতৰ ওচৰতে বহি খাব ওলাইছোঁ আৰু পেহীহঁতে খাই সুধিছিলোঁ, নাখায় হেনো। আৰু ভাত পানী খাই মই অলৰেডি ঘৰ পাই গ'লোঁ আহি। যিহেতু এতিয়া সন্ধিয়া হ'বৰে হ'ল, কাপোৰবোৰতো শুকালে, কাপোৰবোৰ চপা কৰিলে চোতালখন মই চোতাল খাই লওঁ, মেলি দি থৈছোঁ আৰু চোতালখন খাই লওঁ আৰু তাৰ পৰা আহি চোতাল ঘৰ সাৰি কৰি লৈ কাপোৰবোৰ সামৰি কৰি লৈ দেহীৰ লগত থাকিলোঁ। দেহীক লৈ আহিলোঁ আৰু ইফালে দেহী চাওকচোন খেলি আছে গলে আৰু তাই মোবাইল লৈছিল আহি কি কৰি আছে। আৰু যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।